নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম তোমালোকৰ পাঠ্যপুথিৰ প্ৰথমটো অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰ। তেন্তে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনবোৰ পদাৰ্থ, অৰ্থাৎ কিছুমান বস্তু দিয়া আছে, তাৰ ভিতৰত তোমালোকে বাছি উলিয়াব লাগে যে কোনটো পদাৰ্থ হয় আৰু কোনটো পদাৰ্থ নহয়। প্ৰথমতে হৈছে চকী, চকী এটা হৈছে পদাৰ্থ। বায়ু এটা হৈছে পদাৰ্থ। তাৰপিছত আছে প্ৰেমটো পদাৰ্থ নহয়, এইটো এটা অনুভূতি। তাৰপাছত আছে গোন্ধ আৰু ঘৃণা, এই দুটা অনুভূতি, এইকেইটা পদাৰ্থ নহয়। তাৰপাছতে আছে বাদামটো হৈছে পদাৰ্থ, চিন্তা পদাৰ্থ নহয়। ঠাণ্ডা পানীয়, সেইটো হৈছে পদাৰ্থ, আৰু সুগন্ধি দ্ৰব্যৰ সুবাস, এইকেইটা হৈছে পদাৰ্থ। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2। তাত দিয়া আছে চোৱা, তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। ইয়াৰ উত্তৰটো হৈছে কাৰণ উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ বাঢ়ে, ফলত গতিশক্তিও বৃদ্ধি পায়। উষ্ণতা বৃদ্ধি হ'লে পদাৰ্থৰ কণিকাৰ গতিশক্তিৰ লগতে ব্যাপনৰ মাত্ৰাও বৃদ্ধি পায়। সেইবাবে গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় আৰু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। কাৰণটো হৈছে যেতিয়া উষ্ণতা বৃদ্ধি হয়, অৰ্থাৎ যেতিয়া তাপ দিয়া যায়, তেতিয়া পদাৰ্থৰ ভিতৰত যিবিলাক কণিকা থাকে, সেই কণিকাবিলাক লৰচৰ খুব স্পীডত হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত তাৰ গতিশক্তি বৃদ্ধি হয়। আৰু গতিশক্তি বৃদ্ধি হোৱাৰ কাৰণতেই আচলতে সিহঁতৰ বেগটো বৃদ্ধি পায়। আৰু উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে যিহেতু সিহঁতৰ গতিশক্তি বৃদ্ধি হয়, গতিকে লগতে ব্যাপনৰ মাত্ৰাও বৃদ্ধি হয়, আৰু সেইকাৰণে আমি গৰম বস্তুৰ গোন্ধ বহুত দূৰৰ পৰা পাওঁ। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ, আৰু ইয়াত আছে যে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ হৈছে? ইয়াৰ উত্তৰটো হৈছে পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল আছে, যদিও এই আকৰ্ষণ বল কম হোৱাৰ বাবে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে পানী কণিকাবোৰৰ আকৰ্ষণ বল থাকে, যদিও গোটা পদাৰ্থতকৈ সিহঁতৰ আকৰ্ষণ বলটো কম, আৰু যিহেতু কম, সেইকাৰণে এজন ডুবাৰুৱে পানী সদায় গতিশীল হয়, ফালি যাব পাৰে। নেক্সট কুৱেশ্যনটো হ'ল পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বুলি কোৱা হয়, আৰু ঘনত্ব ইকুৱেল ভৰ বাই আয়তন হয়। তলৰ পদাৰ্থবোৰৰ ঘনত্ব ঊৰ্ধ্বক্ৰমত সজোৱা, মানে তলত কিছুমান পদাৰ্থ দিয়া আছে, সেইবোৰক তুমি কম ঘনত্বৰ পৰা ডাঙৰ ঘনত্বলৈ সজাব লাগে। পদাৰ্থবিলাক হৈছে বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চক মাটি, কপাহ আৰু লো। এতিয়া আমি ঊৰ্ধ্বক্ৰমত যদি সজাওঁ, তেতিয়াহ'লে কেনেকৈ পাম? চিমনিৰ পৰা ওলোৱা ধোঁৱাটোৰ ঘনত্ব আটাইতকৈ কম, তাতকৈ অলপ বেছি ঘনত্ব হৈছে বায়ু, তাতকৈ অলপ বেছি ঘনত্ব হৈছে কপাহ, তাতকৈ অলপ বেছি ঘনত্ব হৈছে চক, আৰু তাতকৈ অলপ বেছি ঘনত্ব মৌ, আৰু আটাইতকৈ বেছি ঘনত্ব হৈছে লোৰ। নেক্সট কুৱেশ্যনটো আছে পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা। মানে পদাৰ্থৰ যিকেইটা অৱস্থা আছিলে, গোটা, জুলি আৰু গেছীয়, তাৰ লগত বৈশিষ্ট্যকেইটা কেনেকুৱা হ'ব, কোনটো অৱস্থাত কি, তাৰ এখন তালিকা প্ৰস্তুত কৰিব লাগে। তেতিয়া এনচাৰটো হ'ব, চোৱা, এনচাৰটোৰ বাবে তোমালোকে এখন তালিকা বনাই ল'বা। তালিকাখনত লিখিব লাগিব বৈশিষ্ট্য, গোটা, জুলীয়া আৰু গেছীয়, এই তিনিটা হৈছে অৱস্থা। 1 নম্বৰতে হৈছে খালী ঠাই। খালী ঠাইৰ কাৰণে খালী ঠাই খুব কম থাকে গোটা অৱস্থাত, জুলীয়া অৱস্থাত অলপ কম থাকে, আৰু খুব বেছি থাকে গেছীয় অৱস্থাত। তাৰ পাছৰ পইণ্টটো আহিলে অণুৰ মাজৰ আকৰ্ষণীয় বল। অণুৰ মাজত আকৰ্ষণীয় বল আটাইতকৈ বেছি থাকে গোটা অৱস্থাত, তাতকৈ অলপ কম থাকে জুলীয়া অৱস্থাত, আৰু গেছীয় অৱস্থাত আটাইতকৈ কম থাকে। তাৰপাছত আহিলে দৃঢ়তা। দৃঢ়তা আটাইতকৈ বেছি থাকে গোটাত, আৰু অলপ কম থাকে জুলীয়া অৱস্থাত, আৰু খুব কম থাকে গেছীয় অৱস্থাত। ঘনত্ব হৈছে
ঘনত্ব খুব বেছি হৈছে গোটাৰ আৰু অলপ কম হৈছে জুলীয়া আৰু খুব কম হৈছে গেছী অৱস্থাৰ আৰু এইটোৱে আছিলে এনসাৰ কুৱেশ্যনটোৰ নেক্সট পাৰ্টটো আছে তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া বিষয় কেইটামান দিয়া আছে দৃঢ়তা সংকোচনশীলতা প্ৰবাহিতা আকাৰ গতিশক্তি আৰু ঘনত্ব এইকেইটাৰ ওপৰত মন্তব্য মানে তোমালোকে চমু টকাৰ নিচিনাকৈ এনসাৰকেইটা লিখিব লাগে এতিয়া প্ৰথম মন্তব্য দিব লাগে দৃঢ়তাৰ ওপৰত দৃঢ়তা হৈছে পদাৰ্থৰ এটা বৈশিষ্ট্য যাৰ বাবে পদাৰ্থ এটাই নিৰ্দিষ্ট আকৃতি লয় কঠিন পদাৰ্থৰ দৃঢ়তা খুব বেছি সেইবাবে ইহঁতৰ ওপৰত বল প্ৰয়োগ কৰি ভাঙিব পৰা যায় কিন্তু আকৃতি পৰিৱৰ্তন কৰা টান জুলীয়া পদাৰ্থৰ দৃঢ়তা কম আনহাতে গেছীয় পদাৰ্থৰ দৃঢ়তা নাই ইয়াৰ পিছত মন্তব্য দিব লাগে সংকোচনশীলতাৰ ওপৰত ইয়াৰ হৈছে এইটো যি ধৰ্মৰ বাবে বল বা চাপ প্ৰয়োগ কৰাৰ ফলত বস্তুৰ আয়তন কমি যায় তাক সংকোচনশীলতা বোলে গেছৰ অণুবোৰৰ মাজৰ খালী ঠাই বেছি বাবে ইহঁত খুব সংকোচনশীল ইয়াৰ পাছত আহিলে প্ৰবাহিতা যি ধৰ্মৰ বাবে পদাৰ্থৰ অণুসমূহ এঠাইৰ পৰা আন ঠাইলৈ বাগৰি যাব পাৰে তাক প্ৰবাহিতা বুলি কোৱা হয় আৰু জুলীয়া পদাৰ্থৰ অণুসমূহে এই ধৰ্ম দেখুৱায় এইবাৰ তোমালোকে মন্তব্য আগবঢ়াব লাগে আকাৰৰ ওপৰত এইটো পদাৰ্থৰ অণুৰ এটা নিৰ্দিষ্ট জ্যামিতীয় সজ্জা আৰু কঠিন পদাৰ্থৰ অণুসমূহৰ নিৰ্দিষ্ট আকাৰ আছে আনহাতে গেছীয় আৰু জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ নাই ইয়াৰ পাছত তোমালোকে মন্তব্য আগবঢ়াব লাগে গতিশক্তিৰ ওপৰত গতিশক্তি হৈছে অণুসমূহৰ গতিৰ ফলত পোৱা শক্তিক কি বুলি কোৱা হয় গতিশক্তি বুলি কয় অৰ্থাৎ অণুবিলাকে যেতিয়া গতি কৰে তাৰ পৰা এটা শক্তি পায় আৰু সেই শক্তিটো কি কোৱা হয় গতিশক্তি বুলি কোৱা হয় আৰু গেছীয় পদাৰ্থৰ অণুবিলাকে বেছি গতি কৰিব পাৰে সেইবাবে সিহঁতৰ গতিশক্তি বেছি ইয়াৰ পিছত আহিলে ঘনত্ব হৈছে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক কি বুলি কোৱা হয় ঘনত্ব বুলি কোৱা হয় আৰু ঘনত্বৰ ফৰ্মুলাটো হৈছে ঘনত্ব সমান ভৰ বাই আয়তন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে তোমালোকে ইয়াৰ পিছৰখিনি পাবলৈ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো যদি বুজি পাইছা তেন্তে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিবা ধন্যবাদ